নমস্কাৰ বন্ধুসকল, মই ৰীণামণি আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া যোৰহাট জেইল ৰোডত অৱস্থিত ছিনিয়ৰ চিটিজেন ফৰাম আৰু ভাৰত বিকাশ পৰিষদে আয়োজন কৰা শিল্পী দিৱসৰ কিছু অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যিসকল নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আহক আমি আজি এই সুন্দৰ অনুষ্ঠানটোৰ মাজলৈ যাওঁ। বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধাৰ শ্ৰীযুতা শকুন্তলা দেৱী বাইদেউ। আজি ৭৪তম শিল্পী দিৱস। তেখেতৰ মৃত্যুদিনটো আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। অসমীয়া সাংস্কৃতিক জগতৰ কাণ্ডাৰী পুৰুষ, অসমীয়া চলচ্চিত্ৰৰ জন্মদাতা, ৰূপান্তৰৰ পথিক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ এইখন অসমীয়াৰ কাৰণে বহু কুটুম। এই সংস্কৃতিবান পুৰুষজনৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেখেতৰ সৃষ্টিৰাজিক আজি আমি স্মৰণ কৰিবলৈ উলিয়াইছোঁ। স্মৰণ কৰাৰ উদ্দেশ্য এটাই যে তেখেতৰ অতুলনীয় সৃষ্টিৰাজিক সুন্দৰকৈ জীয়াই ৰখাৰ, আৰু যাৰ কাৰণেই আমাৰ এই অসমীয়া জাতিটো সমৃদ্ধ হৈছে, অসমীয়া জাতিটো জগতত জিলিকাবলৈ আমি সমৰ্থ হৈছোঁ। গতিকে তেনেকুৱা এজন মানৱক আমি আমাৰ তেখেতৰ সৃষ্টিসমূহ আমি জগাই তুলিবলৈ আমি চেষ্টা কৰিছোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা আছিলে অসমীয়া জগতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা, অসমৰ এজন কাণ্ডাৰী পুৰুষ। তেখেতৰ জন্ম হৈছিল 1903 চনত, আৰু 3 চনত তেখেতৰ জন্ম হৈছিল। আৰু তেখেতৰ সৃষ্টিৰাজি তেওঁৰ সৰুৰ পৰাই অংকুৰ। ভাৰত বিকাশ পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ ডক্টৰ ৰঞ্জিত ভট্টাচাৰ্যৰ একাষাৰ শুনকচোন। শিল্পী, সাহিত্যিক, চিত্ৰ নিৰ্মাতা আৰু বহু গুণৰে বিভূষিত আমাৰ চেনেহৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আজিৰ এই শিল্পী দিৱসৰ ক্ষণত আমি শ্ৰদ্ধাৰে সুমৰিছোঁ। আমাৰ আগত আজি শিল্পী দিৱসৰ উদযাপনৰ কাৰণে বহুত প্ৰগ্ৰেম আছে বুলি মই ইতিমধ্যে গম পাইছোঁ। গতিকে মই আপোনালোকক পুনৰ শ্ৰদ্ধা জনাই আজি শিল্পী দিৱসৰ উৎসৱ উপভোগ কৰিবলৈ অনুৰোধ জনাম। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। এতিয়া আমি এই অনুষ্ঠানৰ শেষ মুহূৰ্তত উপস্থিত হৈছোঁহি। ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। শিল্পীজনৰ গীতেৰে মাতেৰে তেখেতক আমি স্মৰণ কৰিবলৈ বিচাৰিছোঁ। গতিকে মই এতিয়া সাংস্কৃতিক সম্পাদিকা সাবিত্ৰী বৰদলৈ ডাঙৰীয়ানীক মই আমাৰ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই অনুৰোধ জনাইছোঁ, আৰু অনুৰোধ জনাই মই মাইকটো তেখেতৰ ফালে মই আগবঢ়াই দিছোঁ। ধন্যবাদ সভাপতি ডাঙৰীয়া। কেইটামান কাৰ্যসূচীলৈ আপোনালোকৰ আগলৈ আহিছোঁ। ত্ৰুটিখিনি মাৰ্জনীয়। প্ৰথমতে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱলৈ ছিনিয়ৰ চিটিজেন ফৰাম আৰু ভাৰত বিকাশ পৰিষদৰ হৈ সকলো সাংস্কৃতিক কৰ্মী, শিল্পী আৰু কৰ্মীসকলৰ হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শিল্পী তেওঁ, গানৰ প্ৰাণৰ। তেওঁ আছিল ৰূপান্তৰৰ, সত্যৰ ধাৰণা আৰু সত্যৰ বিচাৰৰ ভিন্নমুখী উপলব্ধিৰে মানুহৰ মাজত গান্ধীবাদৰ পৰা সাম্যবাদক সামৰি
তেওঁ গঢ়িছিল মানৱতাৰ ভেটি। তেওঁ কেৱল অসমীয়া ভাৰতীয় সংস্কৃতিৰ সাধক নাছিল, তেওঁ আছিল আজীৱন ৰূপ তীৰ্থৰ যাত্ৰী। তেওঁই আছিল অতীতৰ, বৰ্তমানৰ আৰু অনাগত ভৱিষ্যতৰ ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। জনতাৰ প্ৰাণৰ প্ৰাণত লুকাই থকা শিল্পী জ্যোতিপ্ৰসাদ আছিল তেনে এজন মহৎ শিল্পী, যিজনে উত্তৰ পুৰুষৰ বাবে এৰি থৈ গৈছে এক নজহা নপমা স্বৰ্ণ যুগৰ স্বাক্ষৰ। ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। শিল্পী তেওঁ ৰূপান্তৰেৰে ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাই আৰম্ভ কৰে অনাদিকালৰ যাত্ৰা। শিল্পী তেওঁ প্ৰাণৰ প্ৰকৃত দ্ৰষ্টা, স্ৰষ্টা আৰু ভৱিষ্যত দ্ৰষ্টা। সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ। আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ কলিতা জ্বলাওঁ। মুক্তিৰ স্বপ্ন দেখা জ্যোতিপ্ৰসাদে অসমীয়া ডেকাৰ উক্তিত কৈছিল, শক্তিপুত্ৰ মই ভক্তি বুকুতে লৈ মুক্তি প্ৰদিয়ে স্বাভিমানী অসমীয়া জন্মৰ এজন গৌৰৱান্বিত ভাৰতীয়। আহকচোন আমি তেখেতৰে সৃষ্টি, যি সৃষ্টিয়ে
সাংসদ নৃপেন দত্ত ডাঙৰীয়া। নমস্কাৰ। আজি আপোনাৰ সকলৰ সন্মুখত থিয় হৈছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত এটি কবিতাৰ কিয়দাংশ, অসমীয়া ডেকাৰ উক্তি, যিটো অকণমান আগতে সাবিত্ৰী বৰদলৈ কৈ গৈছিল, মই তাৰে কিয়দাংশ আপোনালোকৰ আগত পাঠ কৰিম। শক্তিপুত্ৰময়, শক্তিপুত্ৰময়, ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই, গান্ধী মই, মই ধনঞ্জয়, মৃত্যুকো কৰিছো জয়, মই অসমৰ, মই ভাৰতৰ, মই ডেকা ল'ৰা অগ্নিময়, মই ভাৰতৰ নবীন সূৰ্য, পূৰ্বাচলত বজাও তুৰ্য, মোৰ পোহৰৰ কাৰণে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হ'ব, শেষ হ'ব, শেষ নোহোৱা এক ৰাত্ৰি, কৰিম জগত জয়, নবীন সূৰ্যময়, উপচি আহিব পোহৰৰ ঘৰ, লুইতৰ দৰে ফেনে ফুটুকাৰে ফেনীৰ শুভ্ৰ জ্যোতিপ্ৰভাতৰ জল, হাতী পতিয়েদি ঐৰাবাটেদি কত নগৰৰ অলিগলিয়েদি কত মেধাৱীৰ মহামনীষীৰ মনৰ মাজেদি গোবিন্দজিনী ৰং মহামনিষাৰ মই লিখা গানে আলোকে আলোকে নতুন বাতৰি কৈ আলোকৰ এক মহাসংগীত তুলিব পৃথিৱীময়, তেজ মঙহৰ মাতৃজনাৰ কোলাত জনম লৈ দেশ জননীৰ মহান কোলা দিন হৈ যাওঁ। মঞ্চত বিনু বৰুৱা বাইদেউ, দাদা অমল বৰুৱা আহক দাদা।
বাথৌ কত লুই তৰি ঢৌ নিতে সাৰ পাই নিতে মাৰ যায় মানিকী মধুৰী মৌ নগা পৰ্বতৰ নীলা ছায়াছবি সাহিত্য বননীৰ ময়ী লখিমী ময়ী ডালিমী কল্পনা ফুলনিৰ কি সুন্দৰ। এয়া মঞ্চত চিন্ময় ভট্টাচাৰ্য আৰু মন্দিৰা ভট্টাচাৰ্যৰ আমি এটি নিশ্চয় দ্বৈত কণ্ঠত শুনিবলৈ পাম। আখৰা কৰিবলৈ তেনেকৈ সময় নাপালোঁ। মই তাকে আপোনালোকৰ আগত ভুলভ্ৰান্তি হ'ব। ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী দিৱসত উপস্থিত সমূহ ৰাইজক আমাৰ নমস্কাৰ জনালোঁ। আৰু আমি আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নতুন, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। হে নতুন নমস্কাৰ। যুগে যুগে আহতই দেশে দেশে হাঁহতই ভোহাৰি বিদাৰি ফালি পুৰণি সংস্কাৰ। হে নতুন নমস্কাৰ। নতুন তেজেৰে কৰ পুৰণি পৃথিৱীখন, আনি দিয়া ভৱিষ্যতৰ সেউজী ধুনীয়া বাৰে বাৰ। হৃদয়ে হৃদয়ে ফুল যত ফুল যত কুঁহিপাত, নতুন শিল্পীৰ এই চিৰপূজাৰীৰ কথা কবি মৰ্ম বেদনাত মোৰ লবি প্ৰণিপাত লবি প্ৰণিপাত। বিপ্লৱৰ মহাচক্ৰ ঘূৰে, নতুনৰ সৃষ্টিৰ অগ্নিবীজ দিশে দিশে উৰে। নতুন পৃথিৱীখন উজলি উঠিছে দূৰে দূৰে, পুৰণিয়ে লৈছে বিদায় বেজাৰেৰে ক্ষোভেৰে। প্ৰতিক্ৰিয়া সংঘাতেৰে ওলগ জনাই নতুনৰ গানে সুৰে জগত জগাই। আলোকৰ জাতিৰে নৱতম চন্নত অব্যৰ্থ খোজেৰে সৌৱা, নদ নদী পাৰ হৈ পৰ্বত ভাঙি ছিঙি প্ৰগতিৰ প্ৰদীপ জ্বলাই আগবাঢ়ি যায়। হে নতুন নমস্কাৰ। ৰূপান্তৰেদি তোৰ সোণ পোহৰৰ বাট, হেৰৌ বিশ্ববিজয়ী ৰূপকাৰ। তোৰ অৰুণ হাঁহিৰ জুই কালে কালে ভুৱনে ভুৱনে পৰে, কৰে নিখিলৰ জাতিষ্কাৰ। তোৰ সুৰৰ বিজুলী বয় শিল্পীৰ তেজ হৈ, হেৰৌ মৃত্যু সম সত্য তই। হেৰৌ দুৰ্নিবাৰ সনাতন বন্ধু নমস্কাৰ।
বাৰে বাৰে কৰোঁ নমস্কাৰ। ধন্যবাদ। Zauti Zulia Dhani Moro Zauti Zulia Zauti Zulia Dhani Moro Zauti Zulia Bukut bhai pua ogota Zauti Zugia dhame moro Zauti Zugia Tiro tumo
বন্ধুসকল, আপোনালোকৰ অনুষ্ঠানটি চাই নিশ্চয় ভাল লাগিলে আৰু যদি সঁচাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।